মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত সেকেন্ড ইউনিট টেষ্টৰ জেনাৰেল মেথমেটিক্স কুৱেশ্যন পেপাৰখন আমি আলোচনা কৰিম। এতিয়া 1 নম্বৰ কুৱেশ্যনটো কি দি আছে চোৱাচোন তোমালোকে। তলত দিয়া প্ৰশ্নবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়া। আমাৰ ইয়াত তলত দিয়া প্ৰশ্নবোৰৰ পৰা কোনটো শুদ্ধ হয় আমি বাছি উলিয়াব লাগিব। এতিয়া 1 নম্বৰ কুৱেশ্যনটো কি দি আছে চোৱাচোন। দুটা নিৰ্দিষ্ট সংখ্যাৰ মাজত পৰিমেয় সংখ্যা পোৱা যায় বুলি কৈছে। দুটা নিৰ্দিষ্ট পৰিমেয় সংখ্যাৰ মাজত এটা দুটা তিনিটা নে অসংখ্য পৰিমেয় সংখ্যা পোৱা যায় বুলি কৈছে। এইটো আমি আলোচনা কৰিছিলো হয়নে। যোনে যোনে এই ক্লাছটো কৰি গৈছে আমাৰ যিবিলাক আমাৰ ক্লাছবিলাক কৰি গৈছা আশা কৰো সকলোৱে এই কুৱেশ্যনটো পাৰিছা। আমি পঢ়িছিলো যে যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? অপচন ডি। এটা 2 নম্বৰটো কি দি আছে চোৱাচোন। -1 পৰা যোগাত্মক বিপৰীতটো হল বুলি কৈছে। -1 ৰ যোগাত্মক বিপৰীত আমি এইটো আলোচনা কৰিছিলো হয়নে। যোগাত্মক বিপৰীত -1 ৰ যোগাত্মক বিপৰীত কি হ'ব? +1। যদি +1 ৰ যদি যোগাত্মক বিপৰীত কয় তেতিয়া কি হ'ব? -1। মানে যোগাত্মক বিপৰীত কি হয়? প্লাস হলে মানে কি হয়? মাইনাস, আৰু মাইনাসত যদি থাকে তে কি হয়? প্লাসত হ'ব হয়নে। এতেকে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? অপচন বি 1। নেক্সট 3 নম্বৰটো চোৱা। -3/7 ৰ প্ৰতিক্ৰমটো হল বুলি কৈছে। -3/7 ৰ প্ৰতিক্ৰম মানে কি আছিলে? প্ৰতিক্ৰম মানে কি? প্ৰতিক্ৰম হলে মানে কি হয়? যিটো হৰত থাকে সেইটো লব হৈ যায় আৰু লবটো কি হৈ যায়? হৰ হৈ যায়। মানে তলত থকাটো ওপৰত আৰু ওপৰত থকাটো তলত যায়। কিন্তু প্ৰতিক্ৰম যেতিয়া হয় তেতিয়া কোনো ধৰণৰ ইহঁতৰ চিহ্নটো চেঞ্জ নহয়। গতিকে ইয়াত কোনটো হ'ব? -7/3 হয়নে। ইয়াত 7 টো ওপৰত গৈছে আৰু 3 টো তলত আহিছে। গতিকে ইয়াৰ শুদ্ধটো কোনটো হ'ব? অপচন বি। এতিয়া নেক্সট 4 নম্বৰটো চোৱাচোন। -5 হৰণ -1। -5ক যদি আমি -1 এৰে হৰণ কৰো তেতিয়া কিমান পাম? মাইনাছ কেনসেল হৈ যাব। 1 এৰে 5ক হৰণ কৰিলে কিবা যাব? 5 পায়। গতিকে ইয়াৰ শুদ্ধটো কোনটো হ'ব? অপচন সি। এতিয়া নেক্সট 5 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি দি আছে। সামান্তৰিকৰ কালিৰ সূত্ৰটো হল বুলি কৈছে। সামান্তৰিকৰ কালিৰ সূত্ৰটো হৈছে ভূমি পূৰণ উচ্চতা। অপচন এ। আমি এতিয়ালৈকে যিমান বিলাক কুৱেশ্যন পাইছো গোটেইবিলাক আমি ক্লাছ অলৰেডি কৰিলোৱে। গোটেই যিবিলাক ষ্টুডেণ্টে আমাৰ ক্লাছবিলাক ৰেগুলাৰ কৰি মিলি গৈছে আশা কৰো সকলোৱে ফুল মাৰ্ক পাবলৈ সক্ষম হ'বা। কাৰণ আমি যিবিলাক কুৱেশ্যন কৰিছো গোটেইবিলাকেই কুৱেশ্যন পেপাৰখনত দেখা গৈছে। গতিকে নেক্সট 6 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি দি আছে। ত্ৰিভুজৰ কালিৰ সূত্ৰটো হল বুলি কৈছে। ত্ৰিভুজৰ কালিৰ সূত্ৰটো কোনটো আছিলে? ত্ৰিভুজৰ কালিৰ সূত্ৰটো হাফ ইনটু ভূমি ইনটু উচ্চতা। এইটোৱে হৈ যাব ত্ৰিভুজৰ কালিৰ সূত্ৰটো হয়নে। এইটোৱে হয়। নেক্সট 7 নম্বৰটো কি দি আছে। ৰম্বাসৰ কালিৰ সূত্ৰটো। ৰম্বাসৰ কালিৰ সূত্ৰটো কি আছিলে? ভূমি ইনটু উচ্চতা। অপচন এ। নেক্সট বৃত্ত পৰিধি সূত্ৰটো হল বুলি কৈছে। বৃত্ত পৰিধিৰ সূত্ৰটো আছিলে 2πr। অপচন এ। নেক্সট 9 নম্বৰটো কি দি আছে চোৱাচোন। একে কেন্দ্ৰযুক্ত 2 বা ততোধিক বৃত্তক কোৱা হয় বুলি কৈছে। একে কেন্দ্ৰযুক্ত 2 বা ততোধিক বৃত্তক কোৱা হয় ঐককেন্দ্ৰিক বৃত্ত। অপচন এ। এতিয়া নেক্সট 10 নম্বৰটো চোৱাচোন কি দি আছে। বৃত্তৰ কালিৰ সূত্ৰটো হল বুলি কৈছে। বৃত্তৰ কালিৰ সূত্ৰটো হল πr²। অপচন এ। এতিয়া 11 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি দি আছে। এটা বৰ্গৰ পৰিসীমা। এটা বৰ্গৰ পৰিসীমা সূত্ৰটো কি আছিলে? 4 ইনটু বাহু হয়নে। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? অপচন এ। এতিয়া নেক্সট 2 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি দি আছে। শুদ্ধ নে অশুদ্ধ লিখা বুলি কৈছে। শুদ্ধ নে অশুদ্ধ লিখিব কৈছে। কৰ্ণবোধক কি দি আছে। সকলো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা বুলি কৈছে। সকলো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা। এইটো শুদ্ধ হ'ব কাৰণ সকলোবিলাক স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যাৰ লগত মানে কি হয়? অখণ্ড সংখ্যাৰ মানে স্বাভাৱিক সংখ্যাবিলাকো সোমাই আছে। গতিকে সকলো স্বাভাৱিক সংখ্যা কি হয়? অখণ্ড সংখ্যা হয়। গতিকে প্ৰথমটো কি হ'ব? শুদ্ধ কটো। এতিয়া নেক্সট খটো কি দি আছে। সকলো ভগ্নাংশই অখণ্ড সংখ্যা বুলি কৈছে। সকলো ভগ্নাংশই অখণ্ড সংখ্যা
নহয় গতিকে খটো কি হ'ব অশুদ্ধ এটো তোমালোকে শুদ্ধ অশুদ্ধ বুলি লিখি লবা মই তোমালোকক শুদ্ধটো ৰাইট চিন দি দিছো আৰু ভুলটো পূৰণ চিন দিছো গতিকে তোমালোকে এগিৰা কিন্তু শুদ্ধ অশুদ্ধ তেনেদৰে লিখি লবা এতিয়া নেক্সট গটো কি দি আছে শূন্য সংখ্যাটো পৰিমেয় সংখ্যা শূন্যটো পৰিমেয় সংখ্যা হয় আমি এটো অতি ভালদৰে এটো আলোচনা কৰিছো হয়নে এই গোটেই বিষয়বিলাক আৰু এই কোৱেশ্চন বিলাকও কৰিছো গোটেইবিলাক তা মানে কমনে আহিছে হয়নে একদম 0 সংখ্যাটো কি হয় পৰিমেয় সংখ্যা এটো কি হ'ব শুদ্ধ আৰু নেক্সট ঘটো কি দি আছে সকলো ভগ্নাংশই পৰিমেয় সংখ্যা সকলো ভগ্নাংশই পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যা ভগ্নাংশ বিলাক যেহেতু p/q আহি থাকে হয়নে পৰিমেয় সংখ্যা কি আছিল যেবিলাক সংখ্যা p/q আহি থাকে গতিকে সকলো ভগ্নাংশই কি হয় পৰিমেয় সংখ্যা গতিকে ঘটো কি হ'ব শুদ্ধ হ'ব তে নেক্সট উঙটো চোৱাচোন কি দি আছে প্ৰতিটো অখণ্ড সংখ্যা পৰিমেয় সংখ্যা বুলি কৈছে এতিয়া উঙ নম্বৰ কোৱেশ্চনটো কি দি আছে চোৱাচোন প্ৰত্যেকটো অখণ্ড সংখ্যা পৰিমেয় সংখ্যা প্ৰত্যেকটো অখণ্ড সংখ্যা পৰিমেয় সংখ্যা বুলি কৈছে মানে প্ৰত্যেকটো অখণ্ড সংখ্যা পৰিমেয় সংখ্যা বুলি কৈছে এটো শুদ্ধ হ'বনে কাৰণ প্ৰত্যেকটো পৰিমেয় সংখ্যা কাৰণ প্ৰত্যেকটো অখণ্ড সংখ্যাৰ তলত 1 টা আছে বুলি ধৰিব পাৰো হয়নে গতিকে প্ৰত্যেকটো অখণ্ড সংখ্যা পৰিমেয় সংখ্যা এটো কি হৈ যাব শুদ্ধ হ'ব আজি মই তোমালোকক কোৱেশ্চন নম্বৰ 1 আৰু 2 নম্বৰটো কৰি দিছো এতিয়া তোমালোকে কোৱেশ্চন নম্বৰ 1 আৰু 2 টো ভালদৰে কৰি লবা আৰু তোমালোকৰ এই বিষয়কিটাৰ ওপৰত যদি এতিয়াও তোমালোকৰ কনফিউজন আছে তেতিয়া কমেন্টত জনাবা মই তোমালোকক ইয়াৰ কাৰণে অন্যটা ভিডিও লৈ আনিম যত তোমালোকক অতি ভালদৰে মই বুজাবলৈ চেষ্টা কৰিম আৰু মই নেক্সট কোৱেশ্চন কিটা নেক্সট ভিডিওটোত মই তোমালোকক সলিউশন কৰি দিবলৈ চেষ্টা কৰিম আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা